হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ। আজি এটা খুব ধুনীয়া জেগালৈ গৈছোঁ গুৱাহাটীৰ। আপোনালোকে চবেই চিনি পায়েই আৰু দেখি গমেই পাইছে কোনটো জেগালৈ গৈছোঁ। সিদিনা বালাজী মন্দিৰ গ'লোঁ 2 তাৰিখে আৰু তাতে আমি কি কৰিলোঁ ভিডিঅ'টোত গৈ পেলাই মানে বালাজী মন্দিৰলৈ কিহৰ কাৰণে গ'লোঁ আৰু কি কৰিলোঁ সেইটো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু ইমান যে এটা সুন্দৰ পৰিৱেশ, মানে ইমান সাত্বিক এটা মানে ইমান মানে মাংগলিক পৰিৱেশ। আৰু সন্ধিয়া সময়ত গৈছোঁ, সেইটো সময়তে মানে বালাজীৰ আৰতি আৰম্ভ হোৱাৰ সময় আৰু আমি খুব ধুনীয়াকৈ গৈছোঁ। আৰতি মানে পাবলৈকে গৈছোঁ একচুৱেলি, আমি আৰতি পোৱাকৈ গৈছোঁ। আৰু দেখিছেনে মন্দিৰৰ ভিউটো ইমান বেছি ধুনীয়া যে। আৰু আমি জোতা চেণ্ডেল থৈ তাৰপিছত মন্দিৰৰ ভিতৰলৈ যাবলগীয়া হৈছিলে। জোতা চেণ্ডেল থোৱা এটা সুকীয়া জেগা আছে, যোনে যোনে আহিছে চবেই জানেই। গতিকে এয়া আৰু একচুৱেলি দেখিছেনে মই কাৰ লগত গৈছোঁ, মই গৈছোঁ অনন্যাৰ লগত। আৰু অনন্যাৰ সেইদিনা কি আছিলে আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু অনন্যাই ইমান ধুনীয়াকৈ আমাক মানে লৈ গৈছিলে বালাজীৰ ভিতৰলৈ। অনন্যাৰ চিনাকি আছিলে কোনোবা এজন তাৰে লোক, আৰু তেখেতে আমাক খুব ধুনীয়াকৈ আৰতি দেখালে। আৰু নিজকে যেন কিবা বহুত ডাঙৰ মানুহ তেনেকুৱা লাগিছিলে, কাৰণ বহুতখিনি মানুহ ৰৈ আছিলে তলৰ ষ্টেপত। আৰু সেই মানুহগৰাকীয়ে মানুহজনে আমাক লৈ গৈছিলে একচুৱেলি ভিতৰলৈ। আৰু খুব ধুনীয়াকৈ আমি একদম ওচৰৰ পৰা আমি চাব পাৰিছিলোঁ, একদম মন্দিৰৰ ভিতৰত সোমাই পেলাই চাব পাৰিছিলোঁ আৰতি কেনেকৈ হয় আৰু কেনেকুৱা মানে গণেশ, তাৰপিছতে দুৰ্গা মা যিটো গদ্যাত ৰখা আছে, গোটেইখিনি মানে একদম ওচৰৰ পৰা চাইছিলোঁ। আৰু বাকী মানুহখিনি কিন্তু আঁতৰৰ পৰাহে চাইছে, আৰতি আঁতৰৰ পৰাহে চাবলৈ পাৰিছে। সেইটো অনন্যাৰ কাৰণেই হৈছে একচুৱেলি। অনন্যাৰ কাৰণে সেই সুবিধাকণ পালোঁ, একদম ভিতৰ সোমাই চাব পৰা সুবিধাকণ। চবেই সেইখন সুবিধা নাপায়, গতিকে মই অনন্যাক থেংক ইউ দিছোঁ। মোক একদম ওচৰৰ পৰা যে আৰতি দেখাৰ সুবিধাকণ কৰি দিলে। এয়া মন্দিৰৰ ভিতৰত একচুৱেলি ফটো লোৱা নিষেধ, গতিকে ফটো মানে ভিডিঅ' কৰিবগৈ নোৱাৰিলোঁ। আৰু একেবাৰে মন্দিৰত য'ত আমি আৰতি চাইছিলোঁ তাত ভিডিঅ' কৰিবলৈ নিদিয়ে, গতিকে কৰিব নোৱাৰিলোঁ। গতিকে এতিয়া আমি মন্দিৰৰ ভিতৰ গৈ তাৰ পৰা আমি কেনেকৈ ওলাই আহিলোঁ। আৰু তাৰপিছত এয়া আমি তাৰপৰা আৰু এটা কাম কৰিম, কি কাম কৰিবলৈ আগবাঢ়ি আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক, গম পাই গৈ থাকিব দেই। আৰু ইমান ধুনীয়া এটা, আৰু যিহেতু মন্দিৰৰ এটা মানে ভগৱানৰ গাই আছে আৰু মন্ত্ৰ গাই আছে, তামিল হেৰিয়াতে গাইছে। ইমান ধুনীয়া লাগিছে আৰু ইমান যে মানুহ হৈছে সন্ধিয়া সময়কণত, বিৰাট ভাল লাগিছিলে। আৰু এনেকৈ মন্দিৰৰ বাহিৰৰ পৰা একচুৱেলি মই ভিডিঅ'টো কৰিবলগীয়া হ'ল। আৰু চবেই জানে লিখাই আছে ডাঙৰ ডাঙৰ আখৰে যে ইয়াত কেমেৰা বা ফটো তোলা নিষেধ বুলি লিখা আছে। মই জানিও অকণমান কৰিব ধৰিছিলোঁ, তেতিয়া একচুৱেলি হুইচেল বজাই দিলে। আৰু দেখিছেনে মন্দিৰটো মই এনেকৈ আপোনালোকক দেখাইছোঁ। আৰু বালাজী মন্দিৰ যোন আহিছে তেখেতলোকে কেনেকৈ আৰতি চাইছে মই সেইটো নিজেই গম পায়েই, কিন্তু মই সকলো মানুহে যেনেকৈ চাইছে তেনেকৈ চোৱা নাছিলোঁ, একেবাৰে ওচৰৰ পৰা চাইছিলোঁ। যিটো মন্দিৰৰ ভিতৰ মানে একদম পৰ্দা আঁৰি থয় তাৰ ভিতৰ ওচৰলৈকে লৈ গৈছিলেগৈ পূজাৰীজনে। গতিকে সেই সুবিধাখন একচুৱেলি বৰ ডাঙৰ সুবিধা, তেনেকৈ ওচৰৰ পৰা দেখা পোৱাটো। গতিকে নিজকে মই মানে বহুত মানে কিবা এটা লাগিছিলে যেতিয়া চাই নামি আহিছিলোঁ। চব মানুহখিনি আমাকে চাই আছিলে, অনন্যা মোক কেনেকৈ চাই আছিলে যে বা ইমান ওচৰৰ পৰা চাবলৈ সুবিধা পাইছে এনেকৈ বুলি। আৰু গতিকে থেংক ইউ অনন্যা, আৰু থেংক ইউ সেই মানুহজনকো কৈছোঁ যিজনে আমাক ওচৰৰ পৰা বালাজী মন্দিৰ ভাগ দৰ্শন কৰালে। আৰু এয়া দেখিছেনে, এইটো কেক লৈ আহিছে। এইটো কিহৰ কাৰণে কেক লৈ আহিছে বাৰু, কাৰ কি বাৰু, আপোনালোকে ভিডিঅ'টো চাই থাকক, গম পাই গৈ থাকিব। ধুনীয়াকৈ আমি বালাজী মন্দিৰৰ বাহিৰলৈ আহিলোঁ, তাত য'ত ফুলনিখন আছে তাতে আমি এয়া কেক কাটি মানে কেকৰ কটা আৰম্ভ কৰিব। আৰু একচুৱেলি কৈয়ে দিওঁ আৰু সেইদিনা অনন্যাৰ বাৰ্থডে আছিলে, 2 তাৰিখে বাৰ্থডে গৈছিলে, আৰু আমি 3 তাৰিখে একচুৱেলি তালৈ গৈছিলোঁ। তাতে আমি কেক কাটিছিলোঁ। যিহেতু অনন্যাৰ দেউতাকহঁতো নাই, মাক দেউতাক গুৱাহাটীত নাই, গতিকে তাইলৈ ভায়েকে এটা কেক পঠিয়ালে। গতিকে সেই ভায়েকে দিয়া কেকটো তাই কাটিছে। বালাজী মন্দিৰ গৈ আশীৰ্বাদ লৈ মেলি আহি বাহিৰত কেকটো কটা আৰম্ভ কৰিছে। সেইটো এটা বৰ ভাল চিন্তাধাৰা, মন্দিৰৰ ওচৰত কেক কাটিছে তাই, সেইটো এটা তাইৰ বোলে আশা আছিলে মন্দিৰৰ ওচৰত কেক কটাটো। গতিকে মই মন্দিৰৰ পৰিৱেশো দেখাই আছোঁ আৰু বাৰ্থডে কেকৰ আয়োজনো দেখাই আছোঁ, কেনেকৈ তাই বাৰ্থডে কেক কাটিছে মেলিছে সেয়া আপোনালোকে দেখিব। এয়া দেখিছেনে, খুব ধুনীয়া কেক এটা দিছে তাই ভায়েকে। আৰু তাই যিযোৰ কষ্টিউম পিন্ধিছে, ড্ৰেছ পিন্ধিছে, সেইযোৰ ভায়েকেই দিছে তাইক। গতিকে বিৰাট ভাল লগা এটা মুহূৰ্ত। আৰু তাই মোক লৈ গৈছে যেতিয়া মন্দিৰ দৰ্শন কৰিবলৈ, ইমান
ভাল আৰু তাই মোক খুব ভাল ফ্ৰেণ্ড কাৰণে একচুৱেলি ভাল জেগালৈ লৈ গৈছে তাইক থেংক ইউ দিছোঁ আৰু তাই এনেকৈ বছৰ দিন ধৰি খুব ধুনীয়া ধুনীয়া কাম কৰক আগবাঢ়ি যাওক নতুন নতুন চিন্তাৰ নতুন নতুন কামেৰে আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ গতিকে কেক কাটিবলৈ লৈছে তাই মম জ্বলালে তাৰপিছতে কেক কাটিবলৈ লৈছে ধুনীয়াকৈ কেক কেক কাটিছে আৰু কৈও আছে তাই চবকে থেংক ইউ জনাই আছে যোনে যোনে বাৰ্থডে উইচ কৰিছে ঘৰৰ মাক দেউতাক ভায়েক চবকে গতিকে তাই কেক কাটিবই দিয়া গতিকে আপোনালোকে চাওক ভিডিঅ'টোকে চাই কেনেকুৱা পাইছে ইমানখিনিলৈকে জনাব কমেণ্টছ কৰি আৰু খুব ধুনীয়া এটা পৰিৱেশ একচুৱেলি মন্দিৰৰ বেকগ্ৰাউণ্ডত খুব হুলস্থুল হৈ আছিলে গতিকে মই গানখিনি ভালকৈ দিব নোৱাৰিলোঁ যিখিনি মন্ত্ৰ গাই আছিলে আৰতিৰ সময়ৰ সেইখিনি ভালকৈ উঠাব নোৱাৰিলোঁ আৰু তাই মোক এপিচ কেক খুৱাই দিওঁ বুলি ক'লে গতিকে মই লাজেই পাইছোঁ একচুৱেলি কাৰণ মই তাইক একো সেইদিনা গিফ্টটো দিবলৈ নহ'ল মই নাজানো তাই যে মোক তেনেকৈ বালাজী মন্দিৰ লৈ যাব আৰু তাই তাত কেক কাটিব একচুৱেলি মোৰ কাৰণে ছাৰপ্ৰাইজ আছিলে তাই কোৱাও নাছিলে গতিকে তাইৰ কাৰণে মই গিফ্টটো পেণ্ডিং থাকিলে সেইদিনা থেংক ইউ